নমস্কাৰ। এটা ভাল খবৰ যে জিটি আৰু পিজিটিৰ কাৰণে যিটো ছেকেণ্ড মেৰিট লিষ্ট দিয়াৰ কথা আছিল, সেই ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব 25 তাৰিখত, মানে 25 জুলাই। তাৰপিছত নটিছখনত কোৱা হৈছে যে হিন্দী আছে, যিসকলে হিন্দীৰ কাৰণে পৰীক্ষা দিছিল সেইসকলৰ ৰিজাল্ট দিয়া হোৱা নাছিল। তো গ্ৰেজুৱেট টিচাৰ হিন্দী পেপাৰ 1 সিহঁতৰো ৰিজাল্ট দিয়া হ'ব আৰু সিহঁতেও এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যিসকল কেণ্ডিডেটে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব সেইসকল কেণ্ডিডেটসকলকহে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হ'ব। আৰু পিজিটিৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কোনো ছেকেণ্ড মেৰিট লিষ্ট দিয়া নহয়, অনলি গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড মেৰিট লিষ্ট দিয়া হ'ব। আৰু কিছুমান কেণ্ডিডেটৰ নাম থাকিব, মাৰ্ক দিয়া থাকিব। যিসকল কেণ্ডিডেটে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব সেইসকল কেণ্ডিডেটকহে ভেৰিফিকেশ্যনত যাবলৈ কোৱা হৈছে। আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰি এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব। ক'ত আপোনাৰ ভিনু আছে, ক'ত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, এইটো লিখা থাকিব এডমিট কাৰ্ডত। তো আপোনালোকে 4টা বজাৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো তেনেহ'লে ৰিজাল্ট দিয়া হ'ব আৰু ছেকেণ্ড মেৰিট লিষ্ট দিয়া হ'ব কেতিয়া? 25 জুলাই তাৰিখে হিন্দী মেৰিট লিষ্ট দিয়া হ'ব গ্ৰেজুৱেট টিচাৰৰ, আৰু গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড মেৰিট লিষ্ট দিয়া হ'ব।